নমস্কাৰ, মই প্ৰশান্ত কলিতা। আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি উপস্থিত আছোঁ ৰঙিয়াৰ ওচৰতে তৰণীৰ মাৰলী থানৰ আজি প্ৰতিষ্ঠা দিৱস। গতিকে এই প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰঙিয়াৰ এই অঞ্চলত এখন ডাঙৰ বিশাল সভা হয় আৰু এই সভাখনত লাখ লাখ ভক্তৰ আগমন হয় আৰু এই ভক্তৰ আগমনত আজি কিমান ভক্ত আহিছে তাৰ উমান ল'বলৈ আমি আহিলোঁ আজি মাৰলী থানৰ এই সভাখনত। ইতিমধ্যে আপোনালোকে দেখা পাইছে আমাৰ যি তৰণীত মাৰলী থানৰ সভা চলি আছে, তাতে আমাৰ লোকে লোকাৰণ্য হৈছে চৌদিশ। ক্ষেত্ৰত ভোগ চলি আছে, অগণন লোকে ভোগ গ্ৰহণ কৰি আছে। তো আমাৰ ইয়াৰে কিছুমান যিটো মানে পৰম্পৰাগতভাৱে চলি আহিছে তাৰে কথা আমাক বিতংভাৱে জনাব আমাৰ ইয়াৰে স্থানীয় উদ্যোক্তা দীপেশ দা। তো দীপেশ দাৰ পৰা আমি দুআষাৰ মাৰলী থানৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। আচলতে এইটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল কোনো নিৰ্দিষ্ট দিন তাৰিখ নাই। এটা কথিত আছে এইবাৰ আমাৰ 42তম হ'ল। এবাৰ ইয়াত কি হ'ল, যেতিয়া খেতিয়কসকলে ধান খেতি কৰিছিল বহুত কিছুমান অচিনাকি ধৰণৰ পোকে ইয়াত খেতিবোৰ আক্ৰমণ কৰিছিল। বহুত কীটনাশক দ্ৰব্য প্ৰয়োগ কৰিও তেওঁলোকে সুফল পোৱা নাছিল, যাৰ ফলত তেওঁলোকে ভগৱন্ত প্ৰভু শ্ৰী শ্ৰী গণেশ গোপালকে এৰি দিছিল, দি তেওঁলোকে নাম প্ৰসংগ কৰিছিল। নাম প্ৰসংগ কৰাৰ পিছদিনাখনে আচৰিত ধৰণে ইয়াৰ পোক পতংগবোৰ নোহোৱা হৈছিল। আৰু তেতিয়াৰ পৰা আমি বিশ্বাস ৰাখি ভগৱানৰ বিশ্বাস ৰাখি আমি অনুষ্ঠানটো চলাই আহিছোঁ। এইবাৰ আমাৰ 42তম হ'ল। আমি ইয়াত মেইন উদ্দেশ্য হ'ল আমি ইয়াতে আহি মনৰ আশা প্ৰভুৰ ওচৰত ব্যক্ত কৰি মানসিক কৰি আমি ইয়াতে চাকি বন্তি জ্বলাওঁ আৰু ইয়াত যিমান মানুহ আহে আমি সকলোকে আমি খিচিৰি ভোগ খুৱাওঁ। এতিয়া কথা এই যি খিচিৰি ভোগ খুৱাওঁ আমি এই খিচিৰি ভোগবোৰ আমি কমিটিয়ে নিজে সামান্য আমি ক্ৰয় কৰোঁ। বাকী যিমানবোৰ ভোগ খোৱা হয় ৰাইজে ইয়াতে নিজৰ মনৰ আশা পূৰণ কৰাৰ বাবে দান কৰে। আৰু আচৰিত কথা কি, ইয়াত লাখ লাখ ভক্ত ভোগ গ্ৰহণ কৰি আছে। ইয়াত যিবিলাক ৰান্ধনি আছে, 100টা চৌকা আছে, 300 ৰান্ধনি আছে, তেওঁলোকে স্বেচ্ছাই ইয়াতে শ্ৰমদান কৰি ৰন্ধন কাৰ্য সমৰ্পণ কৰে। আৰু ডাঙৰ কথা কি, ইমানখিনি খোৱাৰ পিছতো আমি ইয়াৰে দ্ৰব্য কিছু আমি বজাৰত আমি বিক্ৰী কৰি দিব পাৰোঁ, যাৰ কাৰণে আমি মন্দিৰটো আমি কৰিব পাৰোঁ। এইটো মাহাত্য আমি যিমান লাখ লাখ মানুহ কাকো নিমন্ত্ৰণ দিয়া নাই, বিশিষ্ট কেইজন ব্যক্তিৰ বাহিৰে, কিন্তু ইয়াতে স্বতঃস্ফূৰ্তভাৱে আজিৰ দিনটোত প্ৰভুৰ কৃপা বিচাৰি ইয়াত আহি প্ৰভুৰ অকণমান ভোগ বিচাৰি ইয়াত আহি সমবেত হয়। এই হ'ল আমাৰ অনুষ্ঠানটোৰ মাহাত্য। আৰু আজি কাৰ্যৱলী কি আছে আপোনাৰ? আজি ৰাতিপুৱা আমাৰ তুলসীগুৰি গণেশ গোপাল মাৰলী আজি ৰাতিপুৱা কাৰ্য আছিল ধন্যবাদ। তাৰপিছত হৈছে স্মৃতি দৰ্পণ, যিকেইজন মহান ব্যক্তিয়ে এই অনুষ্ঠানটো গঢ় দিছিল। তাৰপিছত আমাৰ জুবিনদাৰ স্মৃতি মাল্যাৰ্পণ, তাৰপিছত আমাৰ ধৰ্মীয় শোভাযাত্ৰা, তাৰপিছত আহিল আমাৰ ধৰ্মালোচনী সভা, তাৰপিছত আহিল আমাৰ ভোগবিতৰণ কাৰ্যসূচী। এতিয়া ভোগবিতৰণ কাৰ্যসূচী আমাৰ চলি আছে। ৰাইজে স্বেচ্ছাই শ্ৰমদান কৰি কৰি আছে। পাৰিশ্ৰমিক নাপায়, সকলো শ্ৰমদান কৰি শ্ৰমদান কৰি আপোনালোকে নিশ্চয় জানিব পাৰিলে এই থানখনৰ মাহাত্য। গতিকে থানখনৰ বহুত মাহাত্য আছে আৰু যিহেতু এই মাহাত্যৰ কাৰণে আজি ইমানখিনি ভক্ত সমাগম হৈছে, কোনেও ইয়াতে আমন্ত্ৰণ কৰিবলগীয়া হোৱা নাই, সকলো কেৱল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। যিটো আমাৰ এই মাৰলী থানৰ এক বিশেষ তাৎপৰ্য আছে, য'ত নেকি আপুনি মনত যিটো কল্পনা কৰি আহে আৰু সেইটো আপোনাৰ বাস্তৱত ৰূপায়িত হয়। ইয়াতে লাখ লাখ ভক্তই ভোগ গ্ৰহণ কৰি আছে আৰু ইয়াতে সীমাবিহীনভাৱে মানুহে সহায় কৰিছে আৰু ইয়াৰে কমিটিৰ বহুত চেষ্টা আৰু প্ৰচেষ্টাৰ ফলত সকলোৱে ইয়াতে আচলতে ভোগ গ্ৰহণ কৰিব পাৰিছে আৰু গোটেইখিনি এটা সুশৃংখলভাৱে হৈ আছে। গতিকে ধুনীয়া এটা ভাল লগা পৰিৱেশ। আপোনালোকে যদি এই থানখনলৈ সঁচাকৈ আহিবলৈ আগ্ৰহী তেনেহ'লে আহিব। এই থানখনলৈ এবাৰ আহিলে হয়তো মনটো আপোনালোকৰো নিশ্চয় ভাল লাগিব।
ভগৱান বুলিলে আমি যিহেতু বহুত ঠাইলৈ আমি ভ্ৰমণ কৰোঁ, গতিকে এই থানখনলৈ নিশ্চয় এবাৰ আহিলে অন্ততঃ মনৰ পৰা এটা শান্তি পাব। আৰু ইয়াতে ভক্তৰ সমাগম এনেই হোৱা নাই, ইয়াতে ভক্তই আচলতে কিবা এটা পাইছে, যাৰ কাৰণে নেকি সকলো নিজৰ মনৰ এটা আশা লৈ ইয়াতে আহিছে। এই থানখনত এমাহ আগৰ পৰাই ইয়াতে কমিটিৰ প্ৰচেষ্টা আৰু কষ্টই পৰিশ্ৰমে আজি এই ধুনীয়া এটি ৰূপ দিছে, য'ত নেকি ভক্তসকলে সুশৃংখলভাৱে ইয়াতে ভোগ গ্ৰহণ কৰিব পাৰিছে আৰু ধুনীয়াকৈ শৃংখলভাৱে ইয়াতে ধূপ চাকি জ্বলাব পাৰিছে, ভগৱানক আৰাধনা কৰিব পাৰিছে। যি নহওক, যদি আপোনালোকে এই থানখনলৈ আহিব বিচাৰে তেতিয়াহ'লে ৰঙিয়াৰ পৰা 5 কিলোমিটাৰ দূৰত 26 জানুৱাৰীৰ দিনা এই মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস, গতিকে সেইদিনাখনে ইয়াত ডাঙৰকৈ সভা হয়, আহিব।